উমৰাংচুৰ ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী চৰকাৰ। ইয়াৰ কাৰণে মই ভাবো যে চৰকাৰ দায়ী, কাৰণ চৰকাৰৰ ভুলৰ বাবে সংঘটিত হৈছে এই ঘটনা। ইয়াৰ কাৰণে মই ভাবো যে চৰকাৰ দায়ী, কাৰণ চৰকাৰে ৰাইজৰ কথা নাভাবে, ধনৰ কথাহে ভাবে। ৰাইজৰ কথা নাভাবি, ৰাইজৰ নিৰাপত্তাৰ কথা নাভাবি কেৱল হেৰি কথা ভাবি। উমৰাংচুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া হীৰেন গোহাঁইৰ। শেহতীয়াকৈ উমৰাংচুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হীৰেন গোহাঁইয়ে। হীৰেন গোহাঁইয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে, উমৰাংচুত ঘটা ঘটনাৰ সম্পূৰ্ণৰূপে দায়ী ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ ভুলৰ বাবে সংঘটিত হৈছে এনেধৰণৰ ঘটনা। চৰকাৰৰ হেমাহি তথা চৰকাৰে নিজৰ কথা ভবাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে। ৰাইজৰ কথা নাভাবে চৰকাৰে ধনৰ কথাহে ভাবে, যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। উমৰাংচুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া এনেদৰে ব্যক্ত কৰিছে হীৰেন গোহাঁইয়ে। নিউজ ডেস্ক, এনি টক্স। কি কাৰণে হৈছে? প্ৰথম কথা, অবৈধ কয়লা খনন যিবোৰ হৈ আছে, প্ৰথমতে আমি ভাবি চাওঁ যে ইমানবোৰ কয়লা যিহেতু আছে, কয়লাবোৰ যদি পদ্ধতিগতভাৱে মাইনিং কৰা হয়, খনি যিটো সকলো সুৰক্ষা ব্যৱস্থা লৈ পেলাই যি ধৰণে খনি মানে এটা গঢ়ি তোলা হয়, মাইন বুলিলে যিটো বুজে আৰু যাত সুৰক্ষাৰ ব্যৱস্থা আছে, তাকে নকৰি যধে মধে গাঁত খান্দি সুৰংগ খান্দি যদি কয়লা সাধাৰণ মানুহে উলিয়াব লগা হয়, তেতিয়াহ'লেতো বিপদ অনিবাৰ্য। তাৰ পৰা বুজা যায় যে চৰকাৰে য'ত ধন মানে বিনিয়োগ কৰি কয়লা উৎপাদন কৰিব পাৰে যথোচিত সুৰক্ষা ব্যৱস্থাৰে সেইটো কৰা নাই। আৰু কিন্তু এই যে কয়লাবিলাক ওলাইছে কোনে, এইটোতো তুমি মই ব্যৱহাৰ কৰা নাই, এইটো ইণ্ডাষ্ট্ৰীলৈ যাব, মালিকবিলাকলৈ যাব, যিবোৰ মালিকে এইবোৰ দেখিও একো কৰা, চৰকাৰে একো কৰা নাই। ইয়াৰ কাৰণে মই ভাবোঁ যে চৰকাৰ দায়ী, কাৰণ চৰকাৰে ৰাইজৰ কথা নাভাবি, ৰাইজৰ নিৰাপত্তাৰ কথা নাভাবি কেৱল হেৰি কথা ভাবিছে, ধনৰ কথা ভাবিছে। গতিকে এইটো অত্যন্ত দুখৰ কথা, সন্দেহ নাই। কিন্তু তাৰ কাৰণে মই ভাবোঁ যে সেই দুৰ্ভগীয়া ল'ৰাবিলাক নহয়, ইমান বিপদ মূৰত লৈ প্ৰাণৰ শংকা জানি, কাৰণ আগতে বহুত মানুহ মৰিছে যিবিলাকে এই ধৰণৰ হেৰি বনোৱা কাম কৰিবলৈ যায়, জীৱনত উপাৰ্জনৰ কোনো ৰাস্তা নথকাৰ কাৰণে এইবোৰ মানুহ। আৰু সেইকাৰণে মই ভাবোঁ এই ঘটনাৰ কাৰণে সম্পূৰ্ণ চৰকাৰ দায়ী। আপুনি হিতাধিকাৰীক আপুনি সমালোচনা কৰিলে, বিষয়টো অলপ কওকচোন যে ৰাজ্যত হিতাধিকাৰী যথেষ্ট দেখা পোৱা গৈছে আৰু আজি আপুনি সমালোচনা হিতাধিকাৰী কৰা হৈছে, কি ক'ব সমগ্ৰ বিষয়টো? প্ৰথম কথা হৈছে এইটো, তেওঁলোকক ভোট লাগে, ভোট। ছাত্ৰ ছাত্ৰী বহুতৰ 18 বছৰ বয়স হৈছে, আজিকালি ভোটৰ বয়স। মানুহক ফুচুলাই পেলাই হিতাধিকাৰী পাতি ভোট আদায় কৰাৰ চেষ্টা। আৰু তেওঁলোকেও যদি নাপায়, তেওঁলোকৰ পৰিয়ালে ভাল পাব যে আমাৰ ছোৱালীয়ে স্কুটি পালে, এইটো এটা ফুচুলনি। আৰু দ্বিতীয় কথা, মানুহৰ আজিকালি ধনৰ বৰ অভাৱ, উপাৰ্জন নাই, ধন ক'ৰ পৰা আহিব। গতিকে চৰকাৰে মাজে মাজে অলপ বছৰ পইচা সিঁচি পেলাই মানুহৰ মাজত এটা ভাৱ, মানে এটা সদ্ভাৱ সৃষ্টি কৰে। ইমান দুৰ্দিনৰ মাজত, আমাৰ উপাৰ্জনৰ ইমান নাটনিৰ মাজত আমি এইটো পইচা অলপ পাইছোঁ। ৰাইজে নাভাবে যে এই চৰকাৰে সেইটো কৰাতকৈ পাৰ্মানেণ্ট, সকলোৰে কাৰণে পাৰ্মানেণ্ট চাকৰি বা পাৰ্মানেণ্ট উৎপাদন উপাৰ্জনৰ এটা ব্যৱস্থা কৰি দিব লাগিছে। গতিকে হিতাধিকাৰী বনোৱা বস্তুটো অত্যন্ত গৰ্হিত। এবছৰ দুবছৰ কিবা সংকটৰ কাৰণে কৰিব পাৰে, গোটেই জীৱন হিতাধিকাৰী মানুহ অকৰ্মণ্য হৈ যাব, উপাৰ্জন কৰিব নোৱাৰা হ'ব আৰু চৰকাৰৰ বহুত ইয়াত পৰিণাম। মই মানে কংগ্ৰেছেও বুজা উচিত, ৰাইজৰ দলেও বুজা উচিত। ৰাইজৰ দলেও বা অন্যান্য ক্ষুদ্ৰ যিবোৰ দল আছে, তেওঁলোকে জানিব লাগে যে তেওঁলোকৰ
ক্ষমতাও সীমিত কিন্তু তেওঁলোক নতুন দল সন্মুখত বিৰাট এটা কথাৰ আগবাঢ়িব পাৰিব বৰ্তমান পৰিস্থিতি তেওঁলোকে বেছি ভালকৈ বুজি পায় নৱপ্ৰজন্মৰ যিবোৰ কষ্ট নৱপ্ৰজন্মৰ যিবোৰ আশা আকাংক্ষা তেওঁলোকে বুজি পায় যিটো হয়তো পুৰণি দলবিলাকে সিমান বুজি নাপায় গতিকে প্ৰত্যেকজন দলৰে নিজৰ শক্তি নিজৰ দুৰ্বলতা কংগ্ৰেছৰ দুৰ্বলতা হৈছে আত্মসন্তুষ্টি তেওঁলোকে ভাবিছে আমি আগতে শাসন পাইছিলোঁ শাসনৰ ভাৰ পাই দিয়ক কি কথা সহজ নহয় পৃথিৱী পৰিৱৰ্তন হৈছে আৰু ৰাইজৰ দলে বুজিব লাগে এতিয়াও তেওঁলোক বাকী যিবোৰ আঞ্চলিক দল আছে ইমান শক্তিশালী কংগ্ৰেছো মানে তেনেকৈ ৰিজাৰ্ভেশ্যনৰ কথা ৰিজাৰ্ভেশ্যন যেনেকৈ কিছুমান মানুহক বিশেষ সুবিধা দিয়া হয় তেনেকৈ তেওঁলোককো বৃহৎ দল যে কিছুমান সুবিধা দিব কিন্তু কংগ্ৰেছৰ সমষ্টি যিকেইটা ভোট বেংক সেইকেইটা সমষ্টিত অখিল গগৈ ডাঙৰীয়া গৈ প্ৰচাৰ কৰিছে বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত তাৰ মাজতে তেওঁলোকৰ নিশ্চয়কৈ ক্লেশ এটা আহিব তাক লাভান্বিত কৰিব সংখ্যালঘু ৰাইজ ইমান দুৰ্বল নহয় তেওঁলোকে বুজি পায় কি কৰিব তেওঁলোকে নিজৰ মতে খেলিব কংগ্ৰেছে আকোৰগোৰ স্বভাৱটো এৰিব লাগিব আকোৰগোৰ স্বভাৱটো কংগ্ৰেছে এৰিব লাগিব আন্দোলন এৰিব লাগিব আকোৰগোৰ স্বভাৱ চবেই এৰিব এনিটক্স সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত